এনেকে ক'লেই কেৱল সেৱা বুজা মংগল আচৰণ কৰা নুবুজায় আচৰণটো আভ্যন্তৰীণভাৱে কি আছে বাপজনক কৃষ্ণ বুলি ক'লো হয় এজনক দেখিবলৈ মন নাযায় এতিয়া নামঘৰলৈ আহিলে কাৰণে কৈছোঁ আৰু এই ভাৱ যদি লৈ পিনি মই কৃষ্ণ কৰিছোঁ তেতিয়াহ'লে আচৰণ শুদ্ধ হোৱা নাই সেইকাৰণে গুৰুজনে আমাক কি বুলি কৈছে নকৰিলোঁ ক্ষীৰে মাধৱ বক নমস্কাৰ ইটো মাথা গোটমূৰ হৈল মহাভাৰ ক্ষীৰে নমস্কাৰ কৰিবলৈ ক'লে আমি আকৌ হাতেহে কৰে বুলি জানো নমস্কাৰ ল'ৰা ছোৱালীক সোধকচোন নমস্কাৰ কেনে কৰে হাতেৰে কৰে দেখুৱাই দিব মূৰে কৰে বুলিতো আমি যেনেকৈ জনাই নাই গুৰুজনে তেতিয়া ভুলকৈ লিখিলে গুৰুজনে ভুলকৈ লিখিলে নকৰিলোঁ ক্ষীৰে মাধৱক নমস্কাৰ এই হীৰটোত চিন্তাটো যেতিয়ালৈকে নমস্কাৰটো নাহিব তেতিয়ালৈকে আপুনি দেখা ভাগে যিমানেই নমস্কাৰ কৰি থাকক সেইটো নমস্কাৰ কামত নাহিব সেইবোৰকে বান্দৰী সেৱা বুলি কয় আমাৰ মানুহে আকৌ সেৱাটো বোলে নহয় এই আঁঠু কাঢ়ি ল'ব লাগিছিলে কাৰণে টিকা পেলাই ল'লে সেইটো কাৰণে এইটো বোলে সেৱাটো বান্দৰী সেৱা হ'ল আমুক হ'ল তামুক হ'ল এইটো নহয় আচলতে মনৰ মাজত চিন্তাটো বেলেগ হাতেৰে কৰি আছে বেলেগ তাৰমানে ইটোৰ লগত সিটো মিল নাই এইটোহে বান্দৰী সেৱা হৈছে দেখাক দেখি মই সাষ্টাংগে প্ৰণিপাত কৰিছোঁ সাষ্টাংগে প্ৰণিপাত কৰিছোঁ দেহৰ মানে সম্পূৰ্ণ অংগ মই মাটিত পেলাই ভগৱন্তক আৰাধনা কৰিছোঁ কিন্তু মনৰ বাবদত দেউতাৰ শ্ৰাদ্ধ দি হ'ল বুলি ঠাণ্ডাখনত মোক টাইলছত পেট পেলাই পিনি সেৱা কৰিবলৈ কৈছোঁ তহঁতি হ'লে আসনত বহি আছে কাপোৰ লৈ আছে ভকতৰ প্ৰতি ভাৱটো হৈ আছে সেয়া কিন্তু নকৰিলেও নহয় মই সাষ্টাংগে প্ৰণিপাত কৰি আছোঁ সেয়া শুদ্ধ হৈছে জানো সেয়া সাষ্টাংগে প্ৰণাম নাই হোৱা আচলতে সেইটোকে কৈছে আচৰণ মংগল আমি কৰিবই লাগিব আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে দুইটা যেতিয়া মিলিব তেতিয়াহে আচৰণ শুদ্ধ হ'ব বুলি আমাক কৈছে কৃষ্ণ আমি এতিয়া গুচি যাওঁ দশম স্কন্ধলৈ যিহেতু পদে আমাক দশম স্কন্ধলৈ লৈ যাবলৈ কৈছে আমি যাব বিচাৰিছোঁ দশম স্কন্ধ য'ত কৃষ্ণৰ জন্ম হৈছে ইতিমধ্যে মংগলাচৰণ তাতো গুৰুজনাই আৰম্ভ কৰিছে প্ৰথমেই জয় জয় কৃষ্ণ কৃপাময়ক সম্বোধন কৰি গুৰুজনাই আৰম্ভ কৰিছে হয়নে নহয় তো এতিয়া ইয়াতে আমি দশম স্কন্ধৰ মূল পাঠলৈ যোৱাৰ আগত আমি এটা কথাই ক'ব বিচাৰিছোঁ কৃষ্ণৰ জন্ম হৈছে দশম স্কন্ধত তাৰ আগলৈকে নৱম স্কন্ধলৈকে কৃষ্ণক জন্ম নিদিলে কিয় মহাভাগৱতত ভাগৱতত কৃষ্ণক জন্ম আৰম্ভণিতে নকৰিলে কিয় কাৰণ গোটেই কথাখিনিতো কৃষ্ণৰ সম্পৰ্কে আলোচনা হৈছে কিন্তু আমাক কৈছে যে যেতিয়ালৈকে আমি নৱবিধ ভকতিত কৃষ্ণক তুষ্ট কৰিবলৈ নিশিকিম নবিধ ভকতি যেতিয়ালৈকে কৃষ্ণমুখী নহ'ব তেতিয়ালৈকে আমি দশমলৈ যাব নোৱাৰিম নটা স্কন্ধত নবা ভকতিৰ কথা আমাক আমি যদি ভাবি লওঁ মনত ভাবিহে লোৱা কথা এইটো নহ'বও পাৰে গতিকে আমি নবিধ ভকতি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন পদসেৱন দাস্য হসিত আত্মনিবেদন এনেধৰণে গুৰুজনাই আমাক দিছে এই ভকতিখিনি কৰিব লাগিব কৰি আমি ভগৱন্তক চিনি ল'ব লাগিব প্ৰথমে তেতিয়াহে ভগৱন্তৰ ধ্যানটো আমি কৰিব পাৰিম ভগৱন্তক আমি জন্ম দিব পাৰিম কিয় চাওক ভগৱন্তৰ জন্ম ক'ত হৈছে আমাক অলপ পিছত ক'ব ভগৱন্তৰ জন্ম হ'ব ক'ত প্ৰথমে আমাক ক'ৰ পৰা দেখুৱাব কংস নামৰ এটা চৰিত্ৰৰ কথা আমাক দেখাব যিজন কংসই নিজৰ প্ৰাণতকৈ প্ৰিয় প্ৰাণতকৈ আপোন ভনীয়েকক বিয়া দিব বসুদেৱ নামৰ এজন সত্যৰ লগত হয়নে নহয় গতিকে এই বসু মানে হ'ল পৃথিৱী দেৱ মানে হ'ল দেৱতা দেৱ মানে ঈশ্বৰ গতিকে সমস্ত পৃথিৱীখনৰ ঈশ্বৰ স্বৰূপ শক্তি থকা ঈশ্বৰৰ হেন শক্তি থকা দেৱজনকে বসুদেৱ বুলি কোৱা আছে গতিকে এনেধৰণৰ এটা পবিত্ৰ শক্তিৰ লগত দৈৱকীক বিবাহ দিব দৈৱকী মানে দৈবিক গুণসম্পন্ন যাৰ ওচৰত এই পাঁচটা শক্তি আছে দৈবিক শক্তি যিকেইটা থকাৰ কাৰণে তেওঁক মানে দৈৱকী বুলি কোৱা হৈছে দৈবিক শক্তি সম্পন্ন যাৰ আছে দয়া ক্ষমা কৰুণা প্ৰেম ভক্তি এইবিলাক ভাৱাপন্ন হোৱাৰ কাৰণে তেওঁ দৈৱকী বুলি কোৱা হৈছে আমিও দৈৱকী হ'ব পাৰিম যদি এই গুণসমূহ আমাৰ মাজত থাকে এতিয়া ডাঙৰ কথাটো হ'ল যে যেতিয়া এনেকুৱা এটা ভক্তিমূলক শক্তি বসুদেৱ নিচিনা এজন সিদ্ধ পুৰুষৰ লগত লগ হ'ব তাৰ পৰাই এটা অন্যতম এনেধৰণৰ এটা শক্তিৰ সৃষ্টি হ'ব যিটো শক্তিৰ জোৰত দুৰাচাৰখিনি শেষ হ'ব অনাচাৰখিনি শেষ হ'ব সেইটোৱে আমাক কৈ দিলে দৈৱবাণীত যে কংস তই যাৰ লগত তোৰ ভনীয়েক বিয়া দিছ তাৰ অষ্টম পুত্ৰই তোক বধ কৰিব ক'লে নাই দৈৱবাণীহে কৈছে দিব্য জ্ঞানৰ পৰা এইটো গম পোৱা গৈছে যে তেনে দুই মানে ভক্তি মাৰ্গৰ যাৰ আছে দয়া প্ৰেম কৰুণা দয়া ক্ষমা আৰু ভক্তি এই পাঁচটা তত্ত্ব আছে দৈৱকী ইফালে দেৱৰ
উত্তম বসুদেৱ গতিকে দুইজনৰ লগত লগ লাগি তেনেকুৱা শক্তি এটা উৎপন্ন হ'ব এইটো কংসৰ মনলৈ গুচি আহিলে আকৌ অষ্টমলৈহে থলে আমাক প্ৰথম দ্বিতীয় তৃতীয় তাত নহ'লে কিয় দৈৱকীয়ে হেনো পূৰ্বজনতো 3বাৰ তেওঁ সাধনা কৰি থৈছে ভগৱন্ত ঈশ্বৰ কৃষ্ণক পুত্ৰ হিচাপে পাবৰ কাৰণে তেওঁ পূৰ্বজন্মৰ সাধনা আছে ইমানখিনিলৈ আমি নাযাওঁগৈ বহুত দীঘলীয়া হ'ব পাঠ আমি চিধা চিধি পাঠলৈ আহিম সেই 3টা জন্মৰ উপৰিও ইয়াত 8টা বছৰ ভগৱন্তক সাধনা কৰিবলগীয়া হৈছে তাৰ পাছত কৃষ্ণৰ জন্ম হৈছে এই 7টা বছৰ 8টা বছৰ তেওঁ যে এই কাৰাগাৰৰ মাজত থাকিলে তাৰ তত্ত্বটো কি কৈছে যে আমাৰো এখন অন্ধকাৰ পোতাশাল আছে য'ত 7খন দুৱাৰ আছে সেই 7খন দুৱাৰৰ মাজত অন্ধকাৰ পোতাশালত লুৰ শিকলি লগাই আমিও প্ৰাণ আত্মা কৃষ্ণক বন্দী কৰি থৈছোঁ হয়নে নহয় প্ৰাণ আত্মাটোক আমি কোনোবা দিন দেখি পাইছোঁ জানো আত্মাৰামক আমি দেখি পাইছোঁ কোনোবা দিন আমি আত্মাৰাম বুলি নকওঁ জানো আত্মাৰামক কোনোবা দিন দেখি পাম জানো বিজ্ঞানেও দেখি পোৱা নাই বিজ্ঞানে আমাৰ শৰীৰৰ ভিতৰত থকা একদম ক্ষুদ্ৰতম 1 mm 0.5 mm পাথৰটোলৈকে ধৰা পেলাব পৰা কেপাচিটি আজি তাৰিখত বিজ্ঞানৰ হৈ গ'ল তেতিয়াহ'লে আত্মাটো তাতোতকৈ সৰুনে যে ধৰাই পৰা নাই আত্মা ক'ত আছে বিজ্ঞানে কিয় ধৰা পেলাব পৰা নাই সেইকাৰণে কোৱা হৈছে ইয়াক অন্ধকাৰ পোতাশাল য'ত পোহৰেই নপৰে গতিকে এইফালেও সেইকাৰণে কংসই অন্ধকাৰ পোতাশালখন বনাই ল'লে প্ৰতিখন পোতাশালত প্ৰতিখন দুৱাৰত 7খন দুৱাৰ আছে নহয় 7খন দুৱাৰত দুজনকৈ প্ৰহৰী তেওঁ ৰাখি থৈছে তেতিয়াহ'লে কিমানজন আছে 14জন দুৱাৰ হয়নে নহয় 14জন ৰখী আছে 14জন ৰখী আমাৰ দেহত আছেনে নাই আছে আমাৰ দেহতো আছে সেইকাৰণে 7খন দুৱাৰ তেতিয়াহ'লে আমাৰ দেহতো আছে কোন কেইখন কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ এই 7খন দুৱাৰ যেতিয়ালৈকে বন্ধ হৈ থাকিব কৃষ্ণ ক'ৰ পৰা ওলাই আহিব হয়নে নহয় আমি কোনোদিনে কৃষ্ণক জন্ম দিবগৈ নোৱাৰোঁ আৰু কৃষ্ণক বহিৰ্ভূত কৰিব নোৱাৰোঁ তাৰমানে বাহ্যিক ৰূপত আমি কৃষ্ণক বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ কেলৈ আমাৰ এই 7খন দুৱাৰ সদায় বন্ধ কিন্তু কংসৰ কাৰাগাৰত সেই 7খন দুৱাৰ আপোনা আপুনি খোল খাইছে কেতিয়া যেতিয়া কৃষ্ণই জন্ম লৈছে এইবোৰ অলৌকিক তত্ত্ব নহয় জানো আজি তাৰিখত ল'ৰা ছোৱালী যিসকলে নতুনকৈ APSC UPSC পাছ কৰিছে সিহঁতৰ আগত যদি কৈ দিয়া যায় এই কথাবোৰ ফাল্টু কথা বুলি ক'ব ফকতীয়া কথা বুলি ক'ব আজি সিহঁতৰ ভাষাত ক'ব বিচাৰিছোঁ কিয় ক'ব সঁচা সঁচিকৈ নক'ব অলৌকিক কথা শিকলি লগাই থৈছে হাতে ভৰি একদম মানে ডিঙিৰে সৈতে শিকলি লগাই থৈছে শিকলি বুলিও হাতী বান্ধি থৈ পোৱা শিকলি অকল মানে বসুদেৱকে নহয় দৈৱকীকো হয়নে নহয় তো ইমানবোৰ কৰি থকা স্বত্তেও এই দৈৱকী বসুদেৱনো কেলৈ ইমানকৈ লাগি থাকিলে 8 নম্বৰ সন্তানটো জন্ম দিমেই মই নিদিলেও পাৰিলে ইমান কষ্ট কৰি সন্তানে জন্ম নিদিওঁ যা তেওঁলোকে লগ নোহোৱা হ'লে সন্তান জন্ম হ'ল নহ'ল দৈৱবাণীয়ে ক'লেই কংসই তেওঁলোকক এনেকুৱা অত্যাচাৰ কৰিলে কংসক তেতিয়াহ'লে চিধা যি কৰিবলৈ আমি সন্তানেই জন্ম নিদিওঁ যা শেষেই হ'ল কিন্তু কথাটো কিন্তু আমাক সেইটোকে নাই কৰা ইমান ভিতৰলৈ কেলৈ সোমোৱাই লৈ গৈ আছে শিকলি লগাই আমাক বান্ধি থৈছে কিহে এই যে মায়া বন্ধনবোৰ ঘৰ দুৱাৰ টকা পইচা সা সম্পত্তি ভাই ভতিজা হয়নে নহয় মা দেউতা এইবোৰ শিকলি 7খন দুৱাৰ আছে কাম কুট লোভ মোহ দম্ভ দেশ অহংকাৰ কিন্তু আছেই আকৌ তাৰ উপৰিঞ্চি এইবোৰ শিকলি এই শিকলিবোৰে আমাক বান্ধি থৈ দিয়ে সেইকাৰণে কৃষ্ণ তত্ত্বটো ওলাই আহিব নোৱাৰে সেই তত্ত্বটো সেইটোকে বুজাইছে বুলি আমি মিলাই লৈছোঁ আৰু দেই নহ'বও পাৰে আমি কোৱা কথাখিনি নহ'বও পাৰে আপোনালোকে খালি হয় বুলি ধৰি নল'ব আমি যেনে তেনে মিলাই ল'ব বিচাৰিছোঁ যাতে এই পাঠভাগৰ পৰা আজি প্ৰজন্মই কিবা এটা শিকিব পাৰোঁ নেকি নহ'লেনো তাহানি যুগতে আজি 1000 বছৰ আগতে জন্ম হোৱা এই শ্ৰীমদ মহাভাগৱত ভাগ আজি তাৰিখতো আমি কিয় পঢ়ি আছোঁ হয়নে নহয় ইয়াৰ পৰা কিজানি আমি কিবা এটা অকণমান নিজৰ গাত লগাই ল'ব পৰাকৈ পাওঁৱেই সেই বুলিহে পঢ়ি আছোঁ সেইকাৰণেহে এনেধৰণে উলিয়াবলৈ যত্ন কৰিছোঁ কৃষ্ণ এতিয়া কথাটো হৈ গ'ল চাওক তথাপিও তেওঁলোকে সন্তান জন্ম দিবই কিয় দিব তেওঁলোকে এটা কথা স্পষ্ট কৰি ল'লে যে কংসৰ নিচিনা এজন কোৰ বেয়া চিন্তাকাৰী অহিত চিন্তাকাৰী যদি ৰজা হৈ থাকে তেতিয়াহ'লে প্ৰজাৰ কোনোদিনে মংগল নহ'ব দৈৱকী বসুদেৱে সিদ্ধান্ত কৰি ল'লে যে অষ্টম পুত্ৰ আমি জন্ম দিমেই আৰু সেইকাৰণে বসুদেৱে সদায় কৃষ্ণক চিন্তা কৰিবলৈ আৰম্ভ কৰিলে যে এই যিটো চৈতন্য শক্তি যিটো শক্তিৰ যোগেদি কংসৰ নিচিনা এটা মানে মই মোৰ বুলি অহংকাৰ কৰি থকা এটা শক্তিক নিপাত কৰিবৰ কাৰণে তেখেত আৱিৰ্ভাৱ হ'ব জন্ম ল'ব এই কথাটোকে সদায় চিন্তা কৰোঁতে ভাবোঁতে কৃষ্ণ জন্ম হৈছে ভাৱনাৰ পৰা
যিটো কথা মানুহে বেছিকৈ ভাবে সেইটো বাস্তৱত ৰূপায়িত হ'বলৈও বেছি দিন নালাগে কিন্তু ভাবিলেহে হয় সেইকাৰণে গুৰুজনাই ঘোষাৰ শেষত কৈছে এই ভাবুক ভাই ভজ ভগৱন্ত ভক্তি ভাবে নেভাবিলে নহয় ভাবিলে হয় প্ৰমাণ কৰি চাওঁ নি ভাবিলেহে যে হয় নেভাবিলে নহয় ধৰি ল'লোঁ আমি এটা এতিয়া শব্দ এটা কওঁ শব্দটো যেতিয়ালৈকে আপুনি নেভাবিব তেতিয়ালৈকে শব্দটোৱে আপোনালোকক ক্ৰিয়া নকৰিব আমি যেতিয়ালৈকে ভাবিবলৈ নকওঁ তেতিয়ালৈকে আপোনালোকে নেভাবিব ধৰি ল'লোঁ আঘোণমহীয়া ৰ'দত খুব চোকা ৰ'দ পথাৰত এগৰাকীয়ে ধান দাই আছে হয়নে এদিন আমি বাপজনৰ ঘৰত কথাষাৰ উলিয়াইছিলোঁ ধান দাই আছে কি খাওঁ কি নাখাওঁ লাগিছে সেন সময়তে ঘৰৰ পৰা বাপজনে চোকা টেঙা এটাই ৰাবাব টেঙা এটাই লৈ আহিছে আৰু নিমখ জলকীয়া এনেকৈ ধুনীয়াকৈ পাতে পত্ৰে কাটি ধুনীয়াকৈ লৈ আহিছে এগৰাকী ওচৰে পাজৰে আৰু দুগৰাকীমান আছে তেওঁলোকক মাতি থৈ আহিছে বাপজনে আহা আহা বোলে টেঙা লৈ আহিছোঁ যে আহি গোটেইকেইগৰাকীয়ে ধুনীয়াকৈ বহি লৈ টেঙাখিনি কাটি ধুনীয়াকৈ নিমখ জলকীয়া সানি খাম আৰু এতিয়া ভাবকচোন কেনেকুৱা লাগিব খাবলৈ সেই সময়ৰ কথাটো ভাবকচোন বাৰু কাৰোবাৰ জিভাত পানী ওলাবই পাইছেগৈ নহয় জানো যে ভাবি দিয়াৰ কাৰণে যদি জিভাত পানী উলিয়াব পাৰে ভাবি দিলে তেতিয়াহ'লে ভগৱন্তৰ মানে নামে আমাক ক্ৰিয়া কিয় কৰিব নোৱাৰিব সেইকাৰণে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুৰ্বাসনা কৰে সমস্তই বুলি কৈছে আমাৰ কৰ্ণপথেদি হিয়াত প্ৰৱেশ কৰিব লাগিব আমি হিয়াত প্ৰৱেশ কৰিবলৈ সুবিধাই নিদিওঁ হিয়াত কেতিয়া প্ৰৱেশ কৰিব ভাবিলেহে প্ৰৱেশ কৰিব নেভাবিলে কেনে প্ৰৱেশ কৰিব কাৰণ এইফালে সোমাই যদি এইফালে ওলাই যায় মই যদি নেভাবোৱে সি হিয়াত প্ৰৱেশ নকৰেগৈ এইফালে সোমাই এইফালে ওলাই গুচি যাব তেতিয়াহ'লে ক্ৰিয়া নকৰিব সেইকাৰণে ভাবিবলৈ কৈছে আচ্ছা আকৌ আমি কওঁ যে ভাবিলেহে যে হয় সাধাৰণতে এতিয়া যে মানুহে 2 মহলীয়া বা 1 মহলীয়া বা আছাম টাইপৰ পকা ঘৰ এটা যে বনায় বা কেইবাৰ বনায় পকা ঘৰ এটা যে মানুহে বনায় কেইবাৰ বনায় এবাৰ বনায় এতিয়া আমি আকৌ কৈ দিম আপোনালোকে ভুল বুলি নধৰিব এইটোনো কি কথাবোৰ কৈ আছে আমি আকৌ কৈছোঁ 3বাৰ বনায় এবাৰ মনতে বনায় ভাবে বুজিছেনে মোৰ LIC টকা কেইটামান ওলাব এইফালে জমা টকা কেইটামান আছে এইফালেও পইচা কেইটামান আহিবলগীয়া হৈছে এইবাৰ ঘৰটো বনাম ভবাৰ লগে লগে মানুহজনে কি কৰে জানে নাই ঘৰটোত গৈ ইফালে সিফালে চাই এইফালে বনাম নে এইফালে এইফালে বনাই সুবিধা হ'বনে এইফালে মনতে বনাই নবনাই কল বস্তু নেবা চব ফালে ভাল বনাই ল'লে হয় নহয় তাৰপিছত চিন্তা কৰিলে নাই যি বনাম এবাৰেই বনাম আপুনি কোৱা কথালৈ গৈছোঁ এতিয়া এবাৰেই বনাম গতিকে নাই আৰ্কিটেক্সাৰ চন্দ্ৰ এজনে যাওঁ ইঞ্জিনিয়াৰ চন্দ্ৰ এজনে ওচৰলৈ যাওঁ ড্ৰয়িং এটা লৈ আহোঁ ইঞ্জিনিয়াৰজনে এবাৰ কাগজত আঁকি দিলে 2 নম্বৰ বাৰ বনালে প্ৰথমবাৰ মনতে বনালে দ্বিতীয়বাৰ কাগজত বনালে 3 নম্বৰ বাৰ গৈ পিনি ঘৰটো সম্পূৰ্ণ হ'ল হয়নে নহয় এই জোৰজবজ কৰি হয় কৰিছোঁ দেই হয়নে নহয় হয় কথাটো হয়নে নহয় এনে এই কাৰণে আমি ক'ব বিচাৰিছোঁ যে ভাবিলে তেওঁ মনতে ভাবিলে যে নহয় মই ঘৰ এটা বনাম সেইকাৰণে গৈ কামটো সম্পূৰ্ণ হ'ল তেওঁ যদি নেভাবিলেহেঁতেন নহয় পইচা বেংকতে জমা হৈ থাকিলে LIC ওলাই হৈ জমা হৈ থাকিলে কোনোদিন ভবা নহ'লহেঁতেন ঘৰ বনোৱা নহ'লহেঁতেন হয় এগৰাকীয়ে ভাবিব লাগিব নহয় তেওঁ ভাবিব লাগিব কোনোবাই নহয় কোনোবাই ভাবিবই লাগিব ভাবিলেহে হ'ব হয়নে নহয় এতিয়া আমি কথাটো সেইটোকে ক'ব বিচাৰিছোঁ বসুদেৱে মনত ভাবিলে যে কেতিয়া কৃষ্ণ জন্ম হ'ব অষ্টম সন্তান কেতিয়া জন্ম হ'ব কেতিয়া এই কংসক বধ কৰিব আৰু আমি মুকলি হ'ম লগতে এই উগ্ৰখনকে আদি কৰি যিমানখিনি ভক্ত প্ৰাণ ৰজা প্ৰজাক বন্দী কৰি থৈছে কংসক ক্ৰূৰে ইহঁতক মুকলি কৰি দিব এই কথাটো ভাবোঁতে বসুদেৱৰ মূৰত এপাচিমান ভক্তিৰ চিন্তা হ'ল এপাচিমান ভক্তি হ'ল সেইকাৰণে বসুদেৱে কৃষ্ণক কোলে লৈ যমুনা পাৰ কৰিলে এই বুলি আমাক কৈছে জানো বসুদেৱে যমুনা যে পাৰ কৰিছিলে কিহত লৈ গৈছিল কিহত লৈ গৈছিল কৃষ্ণক পাচিত কংসৰ কাৰাগাৰত 7খন দুৱাৰ বন্ধ 14জন সাক্ষী লগত ডিঙিয়ে ভৰিয়ে হাতে শিকলি তাৰপাছত পাচিটো কেলে থৈছিলে কৃষ্ণক জন্ম হ'ব নিব এই বুলি ভাবি থৈছিলে নহয় আচলতে সেইটো পাচি নহয় আচলতে সেইটো কি পাচি জানে নাই সেইটো হ'ল ভক্তিৰ পাচি আকৌ এতিয়া মোক সুধিব ভক্তিৰ পাচি থাকে নি আমি আকৌ প্ৰমাণ কৰি দিব বিচাৰিছোঁ আমি কেতিয়াবা সুধিলে বোলে বাপ কেনে ভালে আছে এই নক'বা এপাচিমান চিন্তা মূৰত এপাচিমান চিন্তা কওঁনে নক'বা হয়নে নহয় সেইটো পাচি দেখিছে নাই এতিয়া যদি এপাচিমান চিন্তা মূৰত থাকিব পাৰে এপাচিমান ভক্তিও থাকিব পাৰে তেতিয়াহ'লে হয়নে নহয় এই যে বসুদেৱে ভক্তি কৰোঁতে মূৰত যিদিনা এপাচিমান ভক্তি হ'ল সেইদিনা কৃষ্ণ আহি বহি দিলে
ভগৱন্ত মূৰত সেইদিনাহে বহিব যিদিনা ভক্তিৰ পাচি এটা মূৰত হৈ যাব গম পালে নাই সেইকাৰণে প্ৰথম চতুৰ্ভুজ ৰূপটো বসুদেৱে দেখিছে দৈৱকীয়ে দেখা নাই পিছতহে দেখিছে দৈৱকী হয়নে নহয় প্ৰথমে কৃষ্ণক মানে সন্তান হিচাপে নাই দেখা নহয় বসুদেৱে চতুৰ্ভুজ ৰূপত দেখিছে হয় নে নহয় চতুৰ্ভুজ ৰূপত দেখা দেখি বসুদেৱে যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি দিলে বসুদেৱ দৈৱকীয়ে যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি দিলে প্ৰাৰ্থনা কৰিলে তেওঁ চতুৰ্ভুজ ৰূপটো সামৰি কৈ দিলে তোমালোকে সেইবোৰ এতিয়া বাদ দিয়া মোক অতি সোনকালে যমুনাৰ ইপাৰত গৈ গোকুলত থৈ আহা তাত নন্দ যশোদাৰ ঘৰত যোগমায়া নামে এটি কন্যা জন্ম হৈছে তেওঁক লৈ আহা ক'লে নকলে বৰ ধুনীয়া তত্ত্ব সোমাইছে দশম স্কন্ধ মই যিমান পাৰোঁ শেষ কৰিবলৈ যত্ন কৰিম ইমান শেষ নহ'বই মই জনাত আমি লাগিলে পাঠ অকণমান কমকৈ যাম নহয় জানো আলোচনাখিনি কৰি লওঁ দশম স্কন্ধত কি আছে